নমস্কাৰ, স্বাগতম জনাইছোঁ। মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে। আৰু যি আহিবলগীয়া 2 লাখ নিযুক্তি আছে, 2 লাখ নিযুক্তিত কি পদ আহিব, কেতিয়া আহিব, মানে কিমান পদ আহিব, ক'ত কিমান খালী পদ আছে, ইয়াৰ 17 তাৰিখে আমি ৰিজাল্ট পাই যাম, অৰ্থাৎ অহা কাইলৈ পাই যাম। তাৰ আগতে এটা ইম্পৰ্টেণ্ট কথা কওঁ আপোনালোকক, অসম বন বিভাগৰ গ্ৰেড 4ৰ যথেষ্ট পদ খালী হৈ আছে আৰু এই পদবিলাক খুব সোনকালে বিজ্ঞাপন প্ৰকাশ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কি পদ খালী আছে মই আপোনালোকক ডিটেইলছমান দেখাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব। যোৱা ফেব্ৰুৱাৰী মাহত ইলেকশ্যনৰ আগৰ যি ফেব্ৰুৱাৰী মাহত অসম বন বিভাগৰ যিসকল গ্ৰেড 4 মানুহ আছিলে, কৰ্মচাৰী আছিলে, তেওঁলোকক গ্ৰেড 3 অন প্ৰমোশ্যন দিয়া হ'ল আৰু সেই অন প্ৰমোশ্যন যিমানখিনি মানুহে পালে গোটেই পদবিলাকে আজিৰ তাৰিখত ভেকেঞ্চি হৈ আছে। কি পদ খালী হৈ আছে মই আপোনালোকক এতিয়া দেখাওঁ, চাওঁ আহক। আৰু এইটো অফিচ অৰ্ডাৰ কপি আছিলে, যিটো অৰ্ডাৰত আমাৰ যিখিনি 4ৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ, তেওঁলোকক 3rd গ্ৰেডলৈ প্ৰমোশ্যন দিয়া হ'ল। অফিচ অৰ্ডাৰটো আপোনালোকে নিশ্চয় দেখিছে। ইয়াত আপোনালোকৰ যিখিনি গ্ৰেড 4 আছিলে, দ্য ফলোয়িং গ্ৰেড 4 ইনকামবেন্টছ আৰ হেয়াৰবাই প্ৰমোটেড টেম্পৰলি টু অফিচিয়েজ এজ ফৰেষ্ট গাৰ্ড ইন দ্য পে ইভেণ্ট। তেওঁলোকক গ্ৰেড 4ৰ পৰা তেওঁলোকক ফৰেষ্ট গাৰ্ডলৈ প্ৰমোশ্যন দিছে। আৰু এইটো অফিচত আৰু কি পোষ্ট আছিলে তেওঁলোকক মই নামবিলাক দেখাইছোঁ। তেওঁলোকৰ যিখিনি গ্ৰেড 4ৰ যিবিলাক তোমাৰ ডেজিগনেশ্যন আছিলে, তেওঁলোক আছিলে চুইপাৰ আছিলে, ৱাটাৰ কেৰিয়াৰ, কুকমেন, ধুবি, হেণ্ডিমেন, আপোনালোকে নিশ্চয় দেখিছে। হেণ্ডিমেন, চেইনমেন, তাৰপিছতে পিয়ন, ডাক ৰানাৰ, চৌকীদাৰ, বুটমেন, চুইপাৰ, ৱাটছমেন, মালি, বাৰ্বাৰ, ধুবি, আইবি চৌকীদাৰ, পিয়ন, ৱাটাৰ কেৰিয়াৰ। বেচিকেলি কুকমেন বেছি পোষ্ট আছে, কুকমেন আৰু ৱাটাৰ কেৰিয়াৰ। ঠিক তেনেকৈ মালিও যথেষ্ট পোষ্ট আছে। এইবিলাক হ'ল তোমাৰ তেওঁলোকৰ ডেজিগনেশ্যনবিলাক, যিবিলাক 4ৰ্থ বৰ্গৰ কৰ্মচাৰী আছিলে। যোগালীও আছিলে, যোগালী আপোনালোকে নিশ্চয় দেখিছে। যোগালী, গ্ৰাছ কাটাৰ, বুটমেন, লেবৰেটৰী বেৰিয়াৰ, তাৰপিছতে আপোনালোকৰ এইবিলাক হ'ল গোটেইবিলাক ডেজিগনেশ্যনবিলাক। এইবিলাক মানুহে অন প্ৰমোশ্যন পাইছে। এইখিনি পোষ্ট আছিলে আৰু অৰ্ডাৰটো আছিলে আপোনালোকক মই যদি কওঁ, ইয়াৰ অৰ্ডাৰটো আছিলে 26 ফেব্ৰুৱাৰীত এই অৰ্ডাৰটো ওলাইছিলে আৰু তেওঁলোক বৰ্তমান ডিউটি কৰি আছে এতিয়া। ইতিমধ্যে আপোনালোকে পদবিলাক দেখিলে কি পদ আছে। স্পেচিয়েলি কুকমেনৰ পৰা আৰম্ভ কৰি কুকমেন, বাৰ্বাৰ, ধুবি, মালি, চৌকীদাৰ, বটমেন, তাৰপিছতে আছে তোমাৰ মানে যিমানখিনি আৰু মালিৰ পৰা আৰম্ভ কৰি যিমানবিলাক গ্ৰেড 4 আছে গোটেই পদবিলাক আজিৰ তাৰিখত ভেকেঞ্চি হৈছে। কিন্তু এই পদবিলাক এতিয়া যদি খুব সোনকালে বিজ্ঞাপন প্ৰকাশ কৰে, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ নিৰ্দিষ্টকৈ 2টা বস্তু থাকিব লাগিব। আৰু যদি নাথাকে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰি লাভ নাই, মানে কি নহ'ব বুলি ক'ব পাৰি। কাৰণ কেলৈ আজিৰ তাৰিখত যিহেতু বহুতখিনি ট্ৰাফ হৈ আহিছে যিকোনো এটা ইণ্টাৰভিউ, গতিকে কেণ্ডিডেট এক্সে ৱৰ্কৰ এক আহি আছে। তেনে ক্ষেত্ৰত আপোনাৰ যদি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে, উইথ ডেট প্ৰিফাৰেঞ্চ চাৰ্টিফিকেট আছে, তেতিয়াহ'লে আপোনালোকে এই পদবিলাকলৈ এপ্লাই কৰিবলৈ সুবিধা হ'ব। মই আগত ভিডিঅ' কেইবাটাও দি থৈছোঁ, ইয়াৰ ওপৰত পুনৰ আজি আপোনালোকক মই সোঁৱৰাই দিছোঁ। যিবিলাকে মোৰ চেনেলটো আজি ভিজিট কৰিছে তেওঁলোকে গম পাব। আপোনালোকে কিন্তু টেট প্ৰিফাৰেঞ্চ চাৰ্টিফিকেট যিখন আছে, ডিপ্ল'মা যি আছে সেইখন লাগিবই। কুকমেনৰ হ'লে আপোনাৰ কুকমেনৰ তাত এক্সপিৰিয়েঞ্চ লাগিব বা কুকমেন চাৰ্টিফিকেট লাগিব। ঠিক তেনেকৈ বাৰ্বাৰ হ'লে বাৰ্বাৰো লাগিব, ধুবি হ'লে ধুবি লাগিব, ৱাটাৰ কেৰিয়াৰ হ'লে ৱাটাৰ কেৰিয়াৰ লাগিব। তাৰপিছতে যোগালীৰ পৰা আৰম্ভ কৰি মালি, যিমানখিনি গ্ৰাছ কাটাৰ, যিমানবিলাক পদ আছে প্ৰত্যেকৰে যিখন তোমাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব। প্লাছ আপোনালোকৰ যিখন চাৰ্টিফিকেট আছে, ডিপ্ল'মা আছে, সেইখন লাগিব। টেট প্ৰিফাৰেঞ্চ চাৰ্টিফিকেট সেইখন লাগিব। সেইখন হ'লেহে আপোনালোকে এপ্লাই কৰিবলৈ সুবিধা পাব বা চাকৰি পোৱাৰ সম্ভাৱনা আছে। গতিকে যদি আপোনালোকৰ এইবিলাক নাই, তেনেহ'লে আপোনালোকে এতিয়াই উলিয়াবলৈ চেষ্টা কৰক। খুব সোনকালে কিন্তু ইয়াৰ বিজ্ঞাপন প্ৰকাশ কৰিব। কিন্তু আজিৰ তাৰিখত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গোটেই পদ মানে 4th গ্ৰেডৰ পোষ্টবিলাকে খালী হৈছে। গতিকে মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ যাতে আপোনালোকে গম পাওক। বহুতে এতিয়াও যিহেতু কিছুমান আছাম পুলিচৰ বয়স গুচি গ'ল, তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব বা বহুতে চৰকাৰী চাকৰি এটা আশাৰ কাৰণে ৰৈ আছে। সেইকাৰণে আপোনালোকক এই ভিডিঅ'টো মই আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিলোঁ। আপোনালোকে এতিয়াৰ পৰাই আগতো মই কৈছোঁ, আজি পুনৰ কওঁ, আপোনালোকে যিমান যি ভেকেঞ্চি মানে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে উলিয়াবলৈ চেষ্টা কৰক। বা আপোনালোকে ক'ব যদি কিবা অৰ্গেনাইজেশ্যন আছে বা তেনেকৈ ধৰি লওক মিউনিচিপালিটি বৰ্ড আছে, সেইবিলাকৰ লগত যোগাযোগ কৰক বা তেনেকৈ আপোনালোকে যে কাম কৰি আছে তেওঁলোকৰ পৰা উলিয়াবলৈ চেষ্টা কৰক। তাৰপিছতে আপোনালোকে এপ্লাই কৰিব। আৰু 2023 চনত যিসকলে নিযুক্তি পালে গ্ৰেড 4ৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ, তেওঁলোকৰ কিন্তু প্ৰত্যেকৰে তাৰমানে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে বা ডিপ্ল'মা চাৰ্টিফিকেট আছে। গতিকে যিবিলাক টেট প্ৰিফাৰেঞ্চ চাৰ্টিফিকেট যি প্ৰত্যেকৰে আছে আৰু তেওঁলোকে প্ৰিফাৰেঞ্চটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাইছে। গতিকে কাৰোবাৰ নাথাকিলেও তেওঁলোকে
নাই, যিসকলৰ নাই কিন্তু তেওঁলোকে একেবাৰে সুবিধা পোৱাই নাই, যিমানখিনি মই জানো। তো কথাখিনি তেনেকুৱা ধৰণৰ। আপোনালোকে মই ভিডিঅ'টোত খুব ধুনীয়াকৈ বুজাবলৈ চেষ্টা কৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে ভাল যে লাইক এটা কৰিব নাপাহৰিব আৰু সকলো সুবিধা কৰি শ্বেয়াৰ কৰিব, সকলোৱে কথাটো যাতে গম পাওঁ। সকলো ভালে থাকক, ধন্যবাদ।